ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাদা আপোনালোকে গাড়ীৰ ভিতৰত মদ চিগাৰেট কিয় খাই আছে প্লিজ এইবোৰ নাখাবচোন ঐ ছোৱালী বেছি পটক কৰি নাথাক তোৰ গাড়ী চলোৱা কাম গাড়ী চলাই থাক আজি ইভিনিং ওলাবা ফুৰিও আহিম আৰু তোমাক তোমাৰ পইচাখিনিও দিম আজি অঁ ই মানে এইজনীক পতালে ফুকন নোহোৱা হোৱা আঁৰত নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য আছে সোণালীয়ে পুলিচৰ কাষ চাপি এইটো কিন্তু ডাঙৰ ভুল কাম কৰিছে বিভূতি ফুকনে এই জীৱনত প্ৰেম এবাৰেই কৰিছে আৰু সেয়া আপুনি নহয় মই তুমি কলৈ গৈছিলা আৰু ঘূৰি আহোঁতে তোমাক ইমান খঙত থকাৰ দৰে লাগিছিল যে ক'ৰবাত কিবা হ'ল নেকি বাৰে বাৰে আপুনি মোক অবৈধ বুলি কৈ নিজে নিজকে তল পেলাইছে সম্পৰ্ক অবৈধ হলে পত্নীয়ে চিঞৰ বাখৰ কৰি হুলস্থুল কৰে কিন্তু স্বামীয়ে যেতিয়া দুৰ্নীতি কৰি অবৈধ সম্পত্তি গোটাই আছিল তেতিয়া কিন্তু আপুনি নিমাতি কইনা হৈ মনে মনে বহি আছিল তাৰমানে তই কি বুজাব বিচাৰিছ আপোনাৰ বাবেই তেওঁ দুৰ্নীতিৰ ৰাস্তাত খোজ দিবলগীয়া হ'ল দিনক দিনে আপোনাৰ ডিমাণ্ড বাঢ়িছিল আৰু সেই ডিমাণ্ড তেখেতে দৰমহাৰ পইচাৰে পূৰাব পৰা নাছিল আৰু সেইবাবেই তেখেতে এইবোৰ কথা তই কেনেকৈ গম পালি তেখেতেই মোক কৈছিল আৰু সেইবাবেই মই সকলো জানো শেষত মই এটাই কওঁ আজিও মই তেখেতক আগৰ দৰেই ভাল পাওঁ আৰু সেইবাবে আজিও মই তেখেতক পাগলৰ দৰে বিচাৰি ফুৰিছোঁ কিন্তু আপুনিতো তেখেতক মৰিবলৈ এৰি দিলে নাই দিয়া তেখেত মোৰ বাবে কি হয় সেয়া তই কি বুজিবি একো নহয় তেওঁ আপোনাৰ না আপুনি তেওঁক অন্তৰৰ পৰা ভাল পায় আৰু না তেওঁ আৰু ইয়াৰ বাবে কিন্তু মই জগৰীয়া নহয় জগৰীয়া আপুনি হাজাৰ চেষ্টা নকৰক কিয় আপোনালোকৰ সম্পৰ্ক কেতিয়াও সঁচা নাছিল এইখন চহৰত এনে বহু সম্পৰ্ক আছে এনে বহু প্ৰেম কাহিনী আছে যি কেৱল বাহিৰৰ পৰা দেখিলেহে সঁচা যেন লাগে কিন্তু ভালদৰে খুচৰিলে গম পায় প্ৰকৃততে সকলো ভেজাল আৰু ইয়াকে কয় বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি মা মা হা কি হ'ল জিউ তুমি কিবা কৈছিলা বহুত কিবা কিবি কৈছিলোঁ মা কিন্তু তুমি নুশুনিলাই তোমাৰ কিবা হৈছে নেকি মা নাই একো হোৱা নাই হেল্ল' কোনে ক'লে ৰমন আপোনালোকে অলপ অলপ কৈ কৈ জংঘললৈ লৈ আহিলেচোন আপোনালোকে নামক মই আৰু যাব নোৱাৰো নামক কাৰণ এই জংঘলতেই তো মংগল আৰু এতিয়া তোমাৰ আৰু আমাৰ বাহিৰটো ইয়াত
কোনো নাই ঐ এক নমা ঐ নাম চালা এৰি দিয়ক বুলি কৈছো নহয়, এৰি দিয়ক, ক'ত পলা তই হা এৰি দিয়ক। ঐ ধৰ তাইক ধৰ গ'ল গ'ল ভাল চান্স গুচি গ'ল অ'। আপুনি যিখিনি কথা কৈছে সঁচা কথা কৈছে, কিন্তু মই বন্ধুৰ ফেমিলিৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাই। কিন্তু আপুনিতো তেওঁলোকৰ ঘৰৰ কাগজ পত্ৰবোৰ আত্মসাৎ কৰিছে। আত্মসাৎ কৰা নাই নহয়। সেই কাগজখিনিৰ কিছুমান কাম থাকি গৈছিল, আধৰুৱা হৈ ৰৈছিলে। সেই কামখিনি কৰিবলৈহে মই লৈ আহিছিলোঁ। কিন্তু মিছেছ ফুকনে আপুনি জোৰকৈ অনা বুলি কৈছে, কিয়? সেইটো মই নাজানিম। এটা কথা মই নিশ্চিত, কি কথা? আজি অলপ দিনৰ পৰা মিছেছ ফুকনে কিবা অদ্ভুত আচৰণ কিছুমান কৰি আছে। এনেকুৱা লাগিছে মোৰ তেওঁ যেন অলপ মানসিক ষ্ট্ৰেছ পাই আছে। ষ্ট্ৰেছটো হ'বই। আফটাৰ অল তেখেতৰ একমাত্ৰ স্বামী মিচিং হৈ আছে। একমাত্ৰ এইবাবে ক'লোঁ কাৰণ তেখেতৰ লাইফত বিভূতি ফুকনৰ বাহিৰে আন কোনো নাছিল। কিন্তু বিভূতি ফুকনৰ লাইফত আপুনি কি বুজাব বিচাৰিছে মই বুজি পাইছোঁ, কিন্তু এটা কথা মই আইনৰ শপত খাই কৈছোঁ, বিভূতিৰ মিচিঙৰ আঁৰত মই কোনো ধৰণেই জড়িত নাই। তেনেহ'লে আপোনাৰ মতে এই ঘটনাৰ লগত কোন জড়িত? নকওঁ দিয়ক, কাৰণ মোৰ নিচিনা সৰু সৰু মানুহে এইবিলাক কথা ক'লে ভালো নালাগে আৰু এই দায় দুখ লাগিব। চাওক মিষ্টাৰ বৰ্মন, আপুনি সৰু মানুহ নে ডাঙৰ মানুহ, ধনী নে দুখীয়া মানুহ, এই সকলোবোৰ ইনফৰমেশ্যন আমাৰ হাতত আছে। আপোনাৰ যদি সন্দেহ আছে আৰু যদি মনত কিবা কথা আছে প্লিজ আমাক কৈ দিয়ক, আমি যাতে কেছটো ছল্ভ কৰিব পাৰোঁ। আপুনি কাইণ্ডলি আমাক কোঅপাৰেট কৰক। আণ্ডাৰষ্টেণ্ড? হয় বুজিছোঁ। আচলতে ময়ো বিচাৰোঁ মোৰ বন্ধু সোনকালে ঘূৰি অহাটো। ভগৱানে কৰক সি য'তেই আছে সুকলমে থাকক, আৰু যদি সুকলমে নাই তেনেহ'লে বুজিব এই কাম মিছেছ ফুকন আৰু ডাঙৰজনী জীয়েকে কৰিছে। কি? তেওঁলোকে এইবোৰ কাম কিয় কৰিব? কিয় নকৰিব আপুনি মোক সেইটো সোধক। ক এনে প্ৰেমত পৰিছ ন? কি প্ৰেমত মানে? মানে ধৰ প্ৰেমত পৰিলে মানুহবিলাকৰ কেনেকুৱা হয়? ধৰ ৰাস্তাই পথে গৈ থাকোঁতে অকলে অকলে কথা পাতি থাকে, হয় নাই? তই কচোন। হেই সঁচাই বলিয়া হলি তই। হেই মই বলিয়া হোৱা নাই, তইহে অলপ চলপ হৈছ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা, সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ঐ নাম ঐ হা? এক নমায়ান কি কৰিছে আপোনালোক? আহ এৰি দিয়ক বুলি কৈছো নহয়, ঐ এৰি দিয়ক, এইফালে। ক'ত যাবি তই আজি? এৰি দিয়ক।
ৰাস্তাত গাড়ী চলাব নাজানিলে গাড়ী নচলাব আই যদি মোৰ কিবা এটা হ'লহেঁতেন প্লিজ মোক ক্ষমা কৰি দিয়ক আম চৰি প্লিজ এইবোৰ কি হৈ আছে মোৰ লগত বাৰে বাৰে এই ছোৱালীজনী মোৰ সন্মুখলৈ কিয় আহে আৰু তাই ইমান চিন্তাত থকাৰ দৰে কিয় লাগিল এনেকুৱা লাগিল তাই যেন কান্দি আছে কেনেবাকৈ তাই কিবা বিপদত পৰিছে নেকি আৰে মই এইবোৰ কিয় মাথা মাৰি আছো তাইতো মোক এক্সিডেণ্ট কৰি মাৰিব লৈছিল আৰু মই তাইক খং কৰাৰ সলনি মই তাইৰ কথা ভাবি আছো ক এনে প্ৰেমত পৰিছ ন কি প্ৰেমত মানে ধৰ প্ৰেমত পৰিলে মানুহবিলাকৰ কেনেকুৱা হয় ধৰ ৰাস্তাই পথে গৈ থাকোঁতে অকলে অকলে কথা পাতি থাকে হয় নাই তই কচোন হেই সঁচাই বলিয়া হলি তই হেই মই বলিয়া হোৱা নাই তইহে অলপ চলপ হৈছ তই কেলেই আহিছিল তই গম পাৱ নে তই মোৰ কাৰণে এক কণী চপ আনিবলৈ আহিছিলি কণী চপ চপ আছে চব চপত আছে মানে দোকানত তই ক'ত মই প্ৰেমত হাবুডুবু খাই সাঁতুৰি নাদুৰি ফুৰিছো মা কচম কাৰ লগত নিজৰ জীৱনৰ লগত এই চুবাইছ কিয় কাৰ প্ৰেমত পৰিলে ই বেদ তই কাৰ প্ৰেমত পৰিলি বেদ শুনচোন প্ৰজ্ঞাৰ কথা মই শুনিলোঁ এতিয়া তোমাৰ কথাখিনি কোৱাচোন মই গাড়ী ভাড়া মাৰি ফুৰিলে তুমি লাজ পাবা নেকি মা তুমি এটা কথা মনত ৰাখিবা এই মান সন্মান সমাজে কি ক'ব এইবোৰে আমাৰ পেট নভৰায় আমাৰ পেট ভৰাব অকল টকাই সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মা তাৰমানে তুমি কি ক'ব বিচাৰিছা মই গাড়ী ভাড়া মাৰিব নালাগিছিল অনু এইবোৰ ল'ৰাৰ কাম ছোৱালীৰ কাম নহয় কামেই মা ইয়াত কোনো ল'ৰা ছোৱালী বুলি কথা নাহে আৰু মই ফূৰ্তিত গাড়ীখনলৈ ওলাই যোৱা নাছিলোঁ এই ঘৰখনৰ বাবে গৈছিলোঁ চাকৰিটো নাই ভাবিলোঁ তই ভাবিলে নহয় বা আমাৰ ঘৰখনৰ মান সন্মানৰোতো কথা আছে এই মান সন্মানৰ কথা কিয় আহিল মই গাড়ী চলাইছোঁ মই ড্ৰাইভাৰ সেই কথাটোৰ বাবে তই লাজ পাইছোঁ বিভূতি ফুকনৰ ডাঙৰ ছোৱালীয়ে গাড়ী ড্ৰাইভাৰ কৰে এই কথা শুনি তই লাজ নাপাব পাৰ কিন্তু মই পাওঁ হয় এইটো কথা সঁচা আমি এতিয়া অভাৱত আছোঁ সেইবুলি কি তই গাড়ী ভাড়া মাৰি ফুৰিবি নেকি প্ৰজ্ঞাৰ কথা মই শুনিলোঁ এতিয়া তোমাৰ কথাখিনি কোৱাচোন মই গাড়ী ভাড়া মাৰি ফুৰিলে তুমি লাজ পাবা নেকি মা তুমি এটা কথা মনত ৰাখিবা এই মান সন্মান সমাজে কি ক'ব এইবোৰে আমাৰ পেট নভৰায় আমাৰ পেট ভৰাব অকল টকাই আৰু টকা তেতিয়া আহিব যেতিয়া আমি কিবা কাম কৰিম কাম মানে কামেই তাত কোনো ডাঙৰ সৰু বুলি কোনো কথা নাহে মা আমাৰ অৱস্থা এতিয়া ভিক্ষাৰীৰ দৰে কি কৰিম কি নকৰিম সেয়া নিৰ্ণয় কৰা সামৰ্থ্য আমাৰ হাতত এতিয়া নাই আমি কেৱল বা তই এইবোৰ এক্সাম্পল দিয়া বন্ধ কৰ তই বেলেগ যি কাম কৰ কৰি থাক কিন্তু তই গাড়ী ড্ৰাইভাৰ হ'ব নোৱাৰ মই তোক হ'বলৈ নিদিওঁ চাওনো মোৰ এইবোৰত আপত্তি নাই কিন্তু মোৰ মাত্ৰ এটাই কথা
তই পুৰুষে কৰা কামবোৰ কৰি নিজকে ইমান কষ্ট নিদিবি। সেইবোৰ কাম মহিলাৰ কাৰণে ইমান সহজ নহয়। তই মহিলাই কৰিব পৰা কাম কৰ। মানুহে কয় আমি বোলে বহুত আগবাঢ়ি গ'লো, কিন্তু আমি এতিয়াও পুৰুষ মহিলাৰ কাম ভাগ ভাগ কৰি চলি আছো। আজি এগৰাকী মহিলাক লগ পাইছিলোঁ। তেওঁ মোৰ এই পদক্ষেপ দেখি খুব আনন্দিত হৈছিল, বহুত সাহস দিছিল। আচলতে তেওঁ মোৰ কামটোক লৈ গৰ্ব কৰিছিল, আৰু ময়ো ভাবিছিলোঁ তেতিয়া মোৰ পৰিয়ালটোও চাগে তেখেতৰ নিচিনাকৈয়ে গৰ্ব কৰিব। কিন্তু গৰ্বিত হোৱাটোতো দূৰৰ কথা, তোমালোকে লাজহে পাইছা। ঠিক আছে, আজিৰ পৰা পুৰুষে কৰিব পৰা কাম মই নকৰোঁ। তোমালোকে যেনেকৈ ঘৰ চলোৱা, মই আৰু নোৱাৰিছোঁ। ইচ্ছা কৰিলে আৰু কষ্ট কৰিলে এখন গাড়ী চলাই এগৰাকী মহিলাইও পুৰুষৰ দৰে এখন ঘৰ চলাব পাৰে। ময়ো চাগে পাৰিলোঁ হয়, কিন্তু নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ